আমি লোকাল মানুহ এটা খানা নাকাটো এই মন্দিৰৰ কাৰণে তই গছ কাটিব পৰা পাৰ্মিশ্যন দিছে ফৰেষ্টৰ পাৰ্মিশ্যন দিয়া নাই কোনো পাৰ্মিশ্যন তই গছ কিয় কাটিল তই লোকাল মানুহ কোনে নিছে মাতি দিয়কচোন কোনে নিছে মাতি দিয়ক কোনে কাৰ কণ্টেক্ট এই গছ বন কটা কাৰ্যত অতিশয় দুখ অনুভৱ কৰিছোঁ কাৰণ এই গছখিনি দীঘেলচৈ দেৱালয় পৰিচালনা সমিতিৰ তত্বাৱধানত আছে আমি মন্দিৰ পৰিচালনা সমিতিয়ে কোনোদিনে এই গছ ইয়াৰ পৰা কটা নাই আমাক খৰি লাগে কিবা লাগে তথাপিও আমি গছ কটা নাই গতিকে তেনে ক্ষেত্ৰত এই ইলেক্ট্ৰিচিফিকেশ্যনৰ নামত ইয়াত গছজোপা কটা আমি অতিশয় দুখিত হৈছোঁ আৰু চৰকাৰে ইতিমধ্যে অমৃত বৃক্ষ আন্দোলন কৰিছে কিবা কৰিছে কিন্তু আনহাতে উন্নয়নৰ নামত গছ কাটি তহিলং কৰিছে আমাৰ যিখন দীঘেশ্বৰী পাহাৰ বিশেষভাৱে মান্দাকাটা পাহাৰ এই মান্দাকাটা পাহাৰখন আপোনালোকে জানিব যে ইতিমধ্যে তহিলং হৈ গৈছে ভিতৰখন ফোপোলা হৈ গৈছে চৰকাৰে অমৃত বৃক্ষ আন্দোলন কৰিছে অমৃত গছ ৰোৱাৰ কাৰণে ইতিমধ্যে আঁচনি গ্ৰহণ কৰিছে বিভিন্ন আঁচনি গতিকে এই আঁচনি আচলতে ফলপ্ৰসূ হোৱা যে নাই এই কথাটো আমাৰ বোধগম্য হৈছে আৰু উন্নয়ন এনে উন্নয়ন নিবিচাৰোঁ যি উন্নয়নে আমাৰ ক্ষতি কৰিব পাৰে গছ কাটিলে গছ থাকিলে মানুহ থাকিব এই বচনটো আমাক সকলোৱে শিকায় গতিকে গছ কাটি আমাক উন্নয়ন নালাগে আমি লোকাল মানুহ এটা খানা নাকাটো এই মন্দিৰৰ কাৰণে তই গছ কাটিব পৰা পাৰ্মিশ্যন দিছে ফৰেষ্টৰ পাৰ্মিশ্যন দিয়া নাই কোনো পাৰ্মিশ্যন তই গছ কিয় কাটিল তই লোকাল মানুহ কোনে নিছে মাতি দিয়কচোন কোনে নিছে মাতি দিয়ক কোনে কাৰ কণ্টেক্ট এই গছ বন কটা কাৰ্যত অতিশয় দুখ অনুভৱ কৰিছোঁ কাৰণ এই গছখিনি দীঘেলচৈ দেৱালয় পৰিচালনা সমিতিৰ তত্বাৱধানত আছে আমি মন্দিৰ পৰিচালনা সমিতিয়ে কোনোদিনে এই গছ ইয়াৰ পৰা কটা নাই আমাক খৰি লাগে কিবা লাগে তথাপিও আমি গছ কটা নাই গতিকে তেনে ক্ষেত্ৰত এই ইলেক্ট্ৰিচিফিকেশ্যনৰ নামত ইয়াত গছজোপা কটা আমি অতিশয় দুখিত হৈছোঁ আৰু চৰকাৰে ইতিমধ্যে অমৃত বৃক্ষ আন্দোলন কৰিছে কিবা কৰিছে কিন্তু আনহাতে উন্নয়নৰ নামত গছ কাটি তহিলং কৰিছে আমাৰ যিখন দীঘেশ্বৰী পাহাৰ বিশেষভাৱে মান্দাকাটা পাহাৰ এই মান্দাকাটা পাহাৰখন আপোনালোকে জানিব যে ইতিমধ্যে তহিলং হৈ গৈছে ভিতৰখন ফোপোলা হৈ গৈছে চৰকাৰে অমৃত বৃক্ষ আন্দোলন কৰিছে অমৃত গছ ৰোৱাৰ কাৰণে ইতিমধ্যে আঁচনি গ্ৰহণ কৰিছে বিভিন্ন আঁচনি গতিকে এই আঁচনি আচলতে ফলপ্ৰসূ হোৱা যে নাই এই কথাটো আমাৰ বোধগম্য হৈছে আৰু উন্নয়ন এনে উন্নয়ন নিবিচাৰোঁ যি উন্নয়নে আমাৰ ক্ষতি কৰিব পাৰে গছ কাটিলে গছ থাকিলে মানুহ থাকিব এই বচনটো আমাক সকলোৱে শিকায় গতিকে গছ কাটি আমাক উন্নয়ন নালাগে আমি লোকাল মানুহ এটা খানা নাকাটো এই মন্দিৰৰ কাৰণে তই গছ কাটিব পৰা পাৰ্মিশ্যন দিছে ফৰেষ্টৰ পাৰ্মিশ্যন দিয়া নাই কোনো পাৰ্মিশ্যন তই গছ কিয় কাটিল তই লোকাল মানুহ কোনে নিছে মাতি দিয়কচোন কোনে নিছে মাতি দিয়ক কোনে কাৰ কণ্টেক্ট এই গছ বন কটা কাৰ্যত অতিশয় দুখ অনুভৱ কৰিছোঁ কাৰণ এই গছখিনি দীঘেলচৈ দেৱালয় পৰিচালনা সমিতিৰ তত্বাৱধানত আছে আমি মন্দিৰ পৰিচালনা সমিতিয়ে কোনোদিনে এই গছ ইয়াৰ পৰা কটা নাই আমাক খৰি লাগে কিবা লাগে তথাপিও আমি গছ কটা নাই গতিকে তেনে ক্ষেত্ৰত এই ইলেক্ট্ৰিচিফিকেশ্যনৰ নামত ইয়াত গছজোপা কটা আমি অতিশয় দুখিত হৈছোঁ আৰু চৰকাৰে ইতিমধ্যে অমৃত বৃক্ষ আন্দোলন কৰিছে কিবা কৰিছে কিন্তু আনহাতে উন্নয়নৰ নামত গছ কাটি তহিলং কৰিছে আমাৰ যিখন দীঘেশ্বৰী পাহাৰ বিশেষভাৱে মান্দাকাটা পাহাৰ এই মান্দাকাটা পাহাৰখন আপোনালোকে জানিব যে ইতিমধ্যে তহিলং হৈ গৈছে ভিতৰখন ফোপোলা হৈ গৈছে চৰকাৰে অমৃত বৃক্ষ আন্দোলন কৰিছে অমৃত গছ ৰোৱাৰ কাৰণে ইতিমধ্যে আঁচনি গ্ৰহণ কৰিছে বিভিন্ন আঁচনি গতিকে এই আঁচনি আচলতে ফলপ্ৰসূ হোৱা যে নাই এই কথাটো আমাৰ বোধগম্য হৈছে আৰু উন্নয়ন এনে উন্নয়ন নিবিচাৰোঁ যি উন্নয়নে আমাৰ ক্ষতি কৰিব পাৰে গছ কাটিলে গছ থাকিলে মানুহ থাকিব এই বচনটো আমাক সকলোৱে শিকায় গতিকে গছ কাটি আমাক উন্নয়ন নালাগে